নিৰ্বাচনৰ ফলাফলৰ পিছত আমাৰ যিহেতু সাংসদ চলি আছিলে, যোৱা ৩ তাৰিখলৈকে আমাৰ সাংসদৰ অধিৱেশন চলি আছিলে। আমি আহি পালোঁ, তাৰপিছতে বানপানী, গোটেই অসমতে ভয়াৱহ বানপানী। গতিকে আমি এইকেইদিন বানপানীৰ লগত আমি পৰ্যবেক্ষণ কৰি আছোঁ, বানপানীৰ ক্ষতিগ্ৰস্ত অঞ্চলবিলাক আমি গৈছোঁ। আৰু বিশেষকৈ আজি মই নাৰায়ণপুৰ বিহপুৰীয়ালৈ আহিছোঁ, প্ৰথম মই বান চাবৰ কাৰণে, যে ক্ষতিগ্ৰস্ত লোকসকল কিমানখিনি আমি চৰকাৰে কিখিনি সুবিধা দি আছে, পাই আছে। আমি বান ক্ষতিগ্ৰস্ত অঞ্চললৈ গ'লোঁ, তাত আমি দেখিছোঁ যে মানুহ ক্ষতিগ্ৰস্ত লোকসকলে খুব ভালভাৱে তেওঁলোকে চৰকাৰৰ যিখিনি সাহায্য আছিলে সেইখিনি পাই আছে। স্থানীয় বিধায়কেও যথেষ্টখিনি তাত কাম কৰিছে, পশু খাদ্য দিয়া হৈছে আৰু তাত হেল্থ কেম্পো লগোৱা হৈছে। তাত মেডিকেল ডিপাৰ্টমেণ্টে বিধায়কৰ সহযোগত হেল্থ কেম্পো দিছে, তেওঁলোকে ইতিমধ্যে 4-5টা হেল্থ কেম্প কৰিছে। গতিকে মানুহখিনি আৰু আপত্তি কৰিছে যে পানী যেতিয়া কমা নাই, পানী সমানে বাঢ়ি আছে, গতিকে আৰু তেওঁলোকে এক্সটেণ্ড কৰিবৰ কাৰণে আছে। মই জিলা আয়ুক্ত ডাঙৰীয়ানীক মই টেলিফোনযোগে ক'লোঁ, তেওঁ ক'লে যে আমি ছাৰ্ভে চলাই আছোঁ, আমি হয়তো অহাকালিৰ ভিতৰত আকৌ আমি তেওঁলোকক খাদ্যৰ যিখিনি যোগান আছে সেইখিনি দিম। সেইখিনি কৰাৰ পিছত সুবিধা উলিয়াই মই নাৰায়ণপুৰ আৰু বিহপুৰীয়া দুখন আমাৰ পৌৰসভা আছে, এটা পদন সদস্য হিচাপে মই আজি শপত দেখিছোঁ। মই আজি এমাহ আগত মই যেতিয়া আহিছিলোঁ তেতিয়া ইমান ৰাস্তাটো বেয়া নাছিল, আৰু বানপানীৰ কাৰণে বৰষুণৰ কাৰণে এই ৰাস্তাটোত যেতিয়া হেভি গাড়ী চলে, গহপুৰৰ পৰা আপোনাৰ বিহপুৰীয়া নহয়, একদম লখিমপুৰলৈ ৰাস্তাটো বিধ্বস্ত হৈ আছে। আৰু এই বিষয়ে মই আমাৰ কেন্দ্ৰীয় মন্ত্ৰীৰ লগত মই আলোচনা কৰিম, মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই অৱগত কৰিম, আৰু ৰাস্তাটো যাতে আমি মেৰামতি কৰিব পাৰোঁ। প্ৰথম যিবিলাক গাঁত হৈ আছে, গাঁতবিলাক মেৰামতি কৰিবৰ কাৰণে আৰু নিৰ্মাণ কৰিবৰ কাৰণে মই নিশ্চয় এই বিষয়ে মই প্ৰচেষ্টা হাতত ল'ম। নিৰ্বাচনৰ ফলাফলৰ পিছত আমাৰ যিহেতু সাংসদ চলি আছিলে, যোৱা 3 তাৰিখলৈকে আমাৰ সাংসদৰ অধিৱেশন চলি আছিলে। আমি আহি পালোঁ, তাৰপিছতে বানপানী, গোটেই অসমতে ভয়াৱহ বানপানী। গতিকে আমি এইকেইদিন বানপানীৰ লগত আমি পৰ্যবেক্ষণ কৰি আছোঁ, বানপানীৰ ক্ষতিগ্ৰস্ত অঞ্চলবিলাক আমি গৈছোঁ। আৰু বিশেষকৈ আজি মই নাৰায়ণপুৰ বিহপুৰীয়ালৈ আহিছোঁ, প্ৰথম মই বান চাবৰ কাৰণে, যে ক্ষতিগ্ৰস্ত লোকসকল কিমানখিনি আমি চৰকাৰে কিখিনি সুবিধা দি আছে, পাই আছে। আমি বান ক্ষতিগ্ৰস্ত অঞ্চললৈ গ'লোঁ, তাত আমি দেখিছোঁ যে মানুহ ক্ষতিগ্ৰস্ত লোকসকলে খুব ভালভাৱে তেওঁলোকে চৰকাৰৰ যিখিনি সাহায্য আছিলে সেইখিনি পাই আছে। স্থানীয় বিধায়কেও যথেষ্টখিনি তাত কাম কৰিছে, পশু খাদ্য দিয়া হৈছে আৰু তাত হেল্থ কেম্পো লগোৱা হৈছে। তাত মেডিকেল ডিপাৰ্টমেণ্টে বিধায়কৰ সহযোগত হেল্থ কেম্পো দিছে, তেওঁলোকে ইতিমধ্যে 4-5টা হেল্থ কেম্প কৰিছে। গতিকে মানুহখিনি আৰু আপত্তি কৰিছে যে পানী যেতিয়া কমা নাই, পানী সমানে বাঢ়ি আছে, গতিকে আৰু তেওঁলোকে এক্সটেণ্ড কৰিবৰ কাৰণে আছে। মই জিলা আয়ুক্ত ডাঙৰীয়ানীক মই টেলিফোনযোগে ক'লোঁ, তেওঁ ক'লে যে আমি ছাৰ্ভে চলাই আছোঁ, আমি হয়তো অহাকালিৰ ভিতৰত আকৌ আমি তেওঁলোকক খাদ্যৰ যিখিনি যোগান আছে সেইখিনি দিম। সেইখিনি কৰাৰ পিছত সুবিধা উলিয়াই মই নাৰায়ণপুৰ আৰু বিহপুৰীয়া দুখন আমাৰ পৌৰসভা আছে, এটা পদন সদস্য হিচাপে মই আজি শপত দেখিছোঁ। মই আজি এমাহ আগত মই যেতিয়া আহিছিলোঁ তেতিয়া ইমান ৰাস্তাটো বেয়া নাছিল, আৰু বানপানীৰ কাৰণে বৰষুণৰ কাৰণে এই ৰাস্তাটোত যেতিয়া হেভি গাড়ী চলে, গহপুৰৰ পৰা আপোনাৰ বিহপুৰীয়া নহয়, একদম লখিমপুৰলৈ ৰাস্তাটো বিধ্বস্ত হৈ আছে। আৰু এই বিষয়ে মই আমাৰ কেন্দ্ৰীয় মন্ত্ৰীৰ লগত মই আলোচনা কৰিম, মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই অৱগত কৰিম, আৰু ৰাস্তাটো যাতে আমি মেৰামতি কৰিব পাৰোঁ। প্ৰথম যিবিলাক গাঁত হৈ আছে, গাঁতবিলাক মেৰামতি কৰিবৰ কাৰণে আৰু নিৰ্মাণ কৰিবৰ কাৰণে মই নিশ্চয় এই বিষয়ে মই প্ৰচেষ্টা হাতত ল'ম।